এখন অভিজাত মহানগৰী গুৱাহাটীত আপুনি কোনো কাৰণতে নিৰাপদ নহয় এই কথা প্ৰমাণ হৈ আহিছে বাৰে বাৰে শেহতীয়া এটা খবৰ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ মহানগৰীত এবাৰ এটা চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে গৃহস্থক স্প্ৰে মাৰি চুৰে লুটি লৈ গ'ল সা সম্পত্তি প্ৰায় 3 লাখ টকাৰ সোণৰ গহনাৰ লগতে ধন লুট কৰি লৈ গৈছে চুৰে মহানগৰীৰ শ্ৰীমন্তপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো চুৰিকাণ্ডক লৈ এতিয়া এক প্ৰকাৰ নিৰাপত্তাহীনতাত ভুগিছে সমগ্ৰ মহানগৰবাসী ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এইখন অভিজাত মহানগৰী গুৱাহাটী যিখন গুৱাহাটীত নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থাকে তাৰ পাছতো অপৰাধজনিত ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে চুৰি ডকাইতিৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে কিন্তু তাৰ পাছতো সজাগ হস্তম নহয় আৰক্ষী আমি সংযোগ স্থাপন কৰিছো এই মুহূৰ্তত আমাৰ সাংবাদিক কল্পৰ সৈতে কল্প আমি আপোনাৰ কাষলৈ গৈছো দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত অপৰাধজনিত ঘটনা চুৰি ডকাইতিৰ ঘটনা সংঘটিত হৈ আহিছে আৰু শেহতীয়া ঘটনাক লৈ এতিয়া আকৌ এবাৰ আতংকিত হৈ পৰিছে সমগ্ৰ মহানগৰবাসী কি আছে আপডেটছ পুৱাৰ ভাগত কেনেদৰে প্ৰাতঃভ্ৰমণ কৰিবলৈ যাওঁতে সোণৰ অলংকাৰ লৈ যায় সেই খবৰ আপোনালোকে ইতিমধ্যে পাইছে বা সেই খবৰ আমি ইতিমধ্যে দিবলৈ চেষ্টা কৰিছোঁ আমাৰ দৰ্শকসকলক এইবাৰ গুৱাহাটী মহানগৰীত নিশা শুই থকাৰ অৱস্থাতেই চোৰে স্প্ৰে মাৰি লৈ গৈছে নগদ ধন আৰু সোণৰ অলংকাৰ এই মুহূৰ্তত মই গুৱাহাটী মহানগৰী ভঙাগড়ৰ এটা শ্ৰীমন্তপুৰৰ বাসগৃহত আছোঁ আৰু সেই পৰিয়ালটোৰ ব্যক্তিসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি বাইন আছে দীপে পৰিৱেশটো দেখাব আৰু মই তেওঁলোকৰ লগত কথা পাতিম ইতিমধ্যে মই সেই কথা কৈছোঁৱেই যে গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত চোৰৰ উপদ্ৰৱ কেনেদৰে হৈছে বা বিভিন্ন সময়ত চোৰে কেনেদৰে টিঘিল গিলাই ঘূৰি ফুৰিছে বা গুৱাহাটী মহানগৰীত ব্যক্তিসকল ৰাজপথত ওলাই আহিব নোৱাৰে ভয় আশংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে তাৰ মাজতেই ঘৰত শুই থকাৰ অৱস্থাত চোৰে লৈ গৈছে নগদ ধন আৰু সকলো অলংকাৰ কি নিছে আৰু কিমান সময়ত গোটেই ঘটনাটো সংঘটিত হৈছে মোটামুটি আপোনাৰ কেছটো হৈছে মইতো আপোনাৰ 12টা 15 হৈছিলোঁ আৰু মিছেছে আপোনাৰ আমাৰ ছোৱালীটো পঢ়ি থকাৰ কাৰণে 1টা বজালৈকে বহিছিলা তুমি ন 1টালৈকে বহি আছিল আৰু এই সম্পূৰ্ণ কেছটো 2টা 15 পৰা 3টামান বজাৰ ভিতৰত হৈছে আৰু দৰ্জাখন পুৰা সম্পূৰ্ণ ভাঙিছে ভাঙি কিনে গোটেই 2টা গডৰেজ পুৰা সম্পূৰ্ণ খুলিছে 2টা গডৰেজ খুলি এটা সম্পত্তি সম্পূৰ্ণ ওলাইছে পুৰা গোটেই ডাইনিং টেবুলত নি কিনে গোটেই সম্পত্তি যিখিনি কেঁচাখন আছে কেঁচাখনবিলাক থৈ গৈছে যিখিনি মানে এখন আছিল এই গোটেই আপোনাৰ ইয়াৰ পৰা বস্তুবিলাক বাহিৰত এনেকৈ তলত মানে পেলাই থৈ গৈছিলে চিৰিৰ সেইখিনিলৈকে বস্তুবোৰ মানে চেডেলি ভেডেলি কৰি মানে সিহঁতে ভিতৰৰ পৰা বস্তুখিনি ওলাই আনি ইয়াতে হয়তো বাহিৰত চোৱা চিতা কৰি আপোনাৰ ঘৰত মোৰ হাজবেণ্ড ল'ৰা ছোৱালী আৰু মই আমি 4টা মানে ঘৰত শুই আছে আৰু ঘৰত শুই থকাৰ অৱস্থাত চোৰে উপদ্ৰৱ চলাইছে আমি শুই আছিলোঁ শুই থকা অৱস্থাতে মানে কি গম নাপালোঁ গডৰেজ খোলা এইবোৰ গম নাপালোঁ আৰু দি লকাৰৰ পৰা গহনা যিমানখিনি আছিলে গোটেইখিনি লৈ গ'ল গডৰেজ আছে আপোনাৰ মূৰৰ সন্মুখত 2টা গডৰেজ ওচৰত দেখা পাব আপুনি আহকচোন দেখাই দিওঁ বাৰু এইটো পৰিয়াল আৰু এই পৰিয়ালটোতেই নিশাৰ ভাগত চুৰিকাণ্ড সংঘটিত হৈছে ইতিমধ্যেই আমি সেই পৰিৱেশটো দেখাইছোঁ তেওঁ অৱগত কৰিছে আৰু এই গডৰেজটোৱেই ইয়াতে মই শুওঁ ইয়াতে মই হৈছে এইটো গডৰেজ খুলিছে আৰু মিছেছে হৈছে এইটো ইয়াতে আহকচোন তেওঁ হৈছে বাচ্চা 2টা বাচ্চালৈ ইয়াত হৈছে এইটো গডৰেজ এই সম্পূৰ্ণ গডৰেজ এনেকুৱা সম্পূৰ্ণ খোলা একদম 2টা গডৰেজ খুলি সম্পূৰ্ণ তন্নকৈ গোটেই সম্পত্তি পুৰা একদম গোটেই এতিয়া আপোনালোকে ভঙাগড় আৰক্ষী থানাত এজাহাৰ দিছে এজাহাৰ ৰাতিপুৱাই দিছোঁ আমি 9টা 9:30 দিছোঁ কৰিছেনে যে আৰক্ষীয়ে সেই দোষীসকলক ধৰিব পাৰে তেখেতসকল আহিছে সম্পূৰ্ণ ইনভেষ্টিগেশ্যন কৰিছে নকৰা নহয় কৰিছে বাৰু বাকীখিনি আৰু সেই কথা তেওঁলোকে যিখিনি পাৰে কৰিছে সেই আৰু ভিডিঅ' চাইছে ভিডিঅ' প্ৰতিটো নাপালে সেই কথাটো চাইছে বাকীখিনি নাজানো কিন্তু বিশ্বাস আছেনে আৰক্ষীৰ ওপৰত সেই গুৱাহাটী মহানগৰীত এনেসমূহ ঘটনা প্ৰায় সংঘটিত হয় বিশ্বাস মানে কি কৰিব আৰু এতিয়া কথাটো হ'ল কি মানে তেওঁলোকে যদি ইচ্ছা কৰে পাৰে পুলিচ বিষয়ে জানে ক'ত কেনেকুৱা আছে কোনে ক'ত কেনেকুৱা জানে তোমাক কিবা কৈছিল নহয় আজি ওলাইছে কোনোবা কৈছিলে নেকি নাই নহয় হয়তো চুৰ কিছুমান ৰিলিজ হৈছে নেকি মানে তেনেকৈ কোৱা নাই তেওঁলোকে কিবা কথা হৈছে মানে কি আৰু কাম চাম চলি আছেতো চাম বুলি কৈছে গোটেই বিষয়টো বিষয়টো অলপ চাম বুলি কৈছে ধন্যবাদ জনাইছোঁ ইতিমধ্যে মই কৈছোঁৱেই গুৱাহাটী মহানগৰী শ্ৰীমন্তপুৰত আছোঁ আৰু সেই শ্ৰীমন্তপুৰৰ বাসগৃহটোত এই মুহূৰ্তত সকলো ভাগি পৰিছে আপুনি পোনপটীয়া সম্প্ৰচাৰ সহযোগ কৰাৰ বাবে